এতিয়া কোৱা, তোমাৰ ঘৰটো পচন্দ হৈছেনে নাই? পচন্দ মানেনো কি আৰু, ভাল ঘৰ এটা থাকিবলৈ কাৰণো মন নাযায়। আমাৰ এতিয়া চাকৰিৰ সমস্যা, য'তে ত'তে বদলি হৈ ঘূৰি ফুৰিব লাগে। সেইকাৰণে নিজৰ ভগীয়াকৈ ঘৰ এটা ওলাবলৈ পৰা নাই। এতিয়া বাৰু এইটোৱে ভাল। তথাপিও মোৰ অফিচটোৰ কাষতে যদি হোৱা হয় বেছি ভাল হ'ল হয়। এতিয়া দেখোন অফিচলৈ অহা যোৱা কৰোঁতেই মোৰ ভাগৰ লাগিব। মই হ'বলা নাই বিচৰা বুলি ভাবিছা? তোমাৰ অফিচৰ কাষত প্ৰত্যেক ঘৰ মানুহকেই সুধিছোঁ, সকলো তাতেই খবৰ লৈছোঁ, ক'তো ঘৰ খালী নাই। যেনে তেনে কৰি এইটো ঘৰ পাইছোঁ। এইটো ঘৰো বেলেগ কাষ্টমাৰ লাগিয়ে আছিল, মইহে জোৰ জাৰ কৰি ৰাখিছোঁ। ভালেই কৰিলা দিয়া। অকণমান দূৰ যদি আৰু উপায় নাই, এইখিনি কষ্টটো কৰিবই লাগিব। ঘৰটোৰ সৈতে দেৱালৰ ৰংবোৰ আৰু ঘৰটোত থকা ফাৰ্নিচাৰবোৰ সকলোখিনি ধুনীয়াকৈ মিলি আছে ন? ভালেই লাগিছে দিয়া। ইয়াতকৈ ভালনো আৰু ক'ৰ পৰা পাম? চাহাব, অঁ ককাই কোৱা। হেৰি মানে চাহাব, মোৰ কামখিনি শেষ হ'ল, মই এতিয়া যাওঁগৈ নেকি? ক'ত যাবলৈ আহিছা? ৰাতিপুৱা হোৱাৰ পৰা ৰাতি মানে সন্ধিয়া 7-8টা বজালৈকে আমাৰ ঘৰতে থাকিব লাগিব। তাৰ পাছতহে ছুটি দিম। সেনেকৈ আধাতে গুচি গ'লে ঘপককৈ যদি আমাৰ বজাৰ এটা কৰি আনিব লগা হয়, দোকানৰ পৰাই কিবা এটা আনি দিব লগা হয়, আমি কাক পঠাম? কোনে আনি দিব? আৰু মই এইখন চহৰলৈ নতুনকৈ আহিছোঁ, ইয়াত মই ইমান ভালকৈ কাকো চিনি নাপাওঁ। তুমি এটা কাম কৰিবা, ওচৰত ক'ত ডায়েৰী আছে খবৰ লৈ আমাৰ ঘৰলৈ ডেইলি 1 লিটাৰ কৰি গাখীৰ আনিবা। আমি সকলোৱে গাখীৰ খাওঁ। সেইটো হ'ব বাৰু চাহাব, সেইটোক লৈ ইমান চিন্তা কৰা নাই। যি বজাৰ কৰিব লাগে, যি আনিব লাগে সকলোখিনিয়ে কৰি দিম। কিন্তু কি হ'ল? কিন্তু বুলি ক'লা যে? মানে চাহাব, দৰমহাটো যদি অকণমান বঢ়াই দিয়া হয়, সেইকেইটা টকাত দেখোন ইমান সময় ইয়াত থাকিলে মোৰ নোপোচাবই। অঁ হয় নেকি? ঠিক আছে তেনেহ'লে, অহা মাহৰ পৰা তোমাক আৰু 2000 টকা বঢ়াই দিছোঁ। কিন্তু মনত ৰাখিবা, মই যেতিয়াই মাত দিওঁ তেতিয়াই কিন্তু তোমাক পাব লাগিব। ঠিক আছে চাহাব, মই এতিয়া ইয়াৰ পৰা ক'তো ওলচৰ নহওঁ। মই আপোনাৰ ওচৰে পাঁজৰে থাকিম। আপুনি কেৱল মোক এষাৰ মাত দিব, মই লগতেই আপোনাৰ আগত হাজিৰ হৈ যাম। হেৰি নহয়, তুমি বাৰু তোমাৰ কামখিনিৰ কথা চিন্তা কৰিলা, কিন্তু মোৰ কামখিনিৰ কথা তুমি কেলৈ চিন্তা নকৰিলা আকৌ? তোমাৰ আকৌ কি কাম ৰখি গ'ল? তোমাৰ নতুনকৈ কিবা এক্সট্ৰা কাম ওলাইছে নেকি? এক্সট্ৰা কাম মানে? মই এক্সট্ৰা কামৰ কথা কোৱা নাই, কিন্তু মই যে দিনটো অফিচত থাকিম, তাৰ পৰা আহি যে দুখীয়া ভাগৰে আকৌ তোমালোকক ৰান্ধি বাঢ়ি খুৱাম, ইমান কষ্ট মই কেনেকৈ কৰিম? ইপিনে আকৌ অফিচটো তোমাৰ ইমান আঁতৰত, ঘৰটো ঠিক কৰি দিলাই। এতিয়া কাম কৰা বাই এজনীও যদি ঠিক কৰি দিয়া হয়, তেতিয়াহ'লে ভাল পালোঁ হয়। তুমি নিজেই চিন্তা কৰি চোৱাচোন, মই ৰাতিপুৱা সোনকালে উঠি গোটেই ঘৰৰ কাম বনবোৰ কৰি আকৌ তোমাক ৰান্ধি বাঢ়ি খুৱাই, নিজে খাই, ছোৱালীক স্কুললৈ পঠাই, টিফিন বনাই, তাৰপাছত মই অফিচলৈ কেনেকৈ যাম বাৰু? মই মানুহ হৈ থাকিমনে? ইমান কষ্ট কেনেকৈ কৰিব পাৰোঁ? সেইটো কথা। ঠিক আছে তুমি সেইটো ইমান চিন্তা কৰিব নালাগে। মই অতি সোনকালেই কাম কৰা বাই এজনী ব্যৱস্থা কৰি দিম। চাহাব, মানে মই কথা এটা ক'ম বুলি ভাবিছিলোঁ। কি কথা কোৱা? আমাৰ এওঁ বৰ ধুনীয়াকৈ ৰান্ধে। আমাৰ এওঁকে আনো নেকি আপোনালোকক ভাত পানী ৰান্ধি দিবলৈ? নালাগে, মই একেখন ঘৰৰে দুজন মানুহক মোৰ ঘৰত কাম কৰা হিচাপে নাৰাখোঁ। মই বেলেগ বেলেগ ঘৰৰ বেলেগ বেলেগ মানুহক ৰাখিব বিচাৰোঁ। শুনিলা নহয় মালিকনীৰ কথা? তেওঁ যি কয় সেয়াই হ'ব, বুজিছা? আমাৰ ঘৰত গিৰিয়েক ঘৈণীয়েক দুয়োটাকে কেতিয়াও কামত নাৰাখোঁ। তোমাৰ চকুত যদি বেলেগ কোনোবা কাম কৰা বাই আছে, তেনেহ'লে লৈ আহিবা। কাইলৈৰ পৰাই আহিবলৈ ক'বা। ঠিক আছে চাহাব, মই বিচাৰিম বাৰু। বিচাৰিম নহয়, কাইলৈৰ পৰা মোৰ অফিচ আছে। তুমি আজিয়ে যোৱা, আজি গৈ কাম কৰা বাই এজনী লৈ আহাগৈ। য'তেই বিচাৰিব লাগে ত'তেই বিচাৰি যোৱা। আজি বাৰু তোমাক সেইটো কামকে দিলোঁ, কাম কৰা বাই এজনী বিচাৰি অনা। যোৱা আজিয়ে? লগতে মই কাম কৰা বাই এজনী ক'ৰ পৰা বিচাৰি পাম বাৰু? ককাই, আমাৰ মালিকনীৰ আদেশ। মালিকনীয়ে কোৱাৰ পাছত তুমি ৰখি থাকিলে নহ'ব, বুজিছা? যোৱা জল্দি গৈ ক'ত পোৱা কাম কৰা বাই এজনী বিচাৰি আনাগৈ, নহ'লে ৰাতিলৈ ভাত খাবই নাপাম চাগৈ শান্তিত। ঠিক আছে চাহাব, মই আহিছোঁ দিয়ক। আহিছোঁ নহয় ককাই, কাম কৰা বাই এজনী লগত লৈহে তুমি আহিবা কিন্তু। মা, দেউতা, শুন, আহা। তুমি ইমান সময় ক'ত আছিলাগৈ নিধি? মা, ককাই মোক বাহিৰত জোলনা এখন সাজি দিছে, জোলনাখনতে জুলি আছিলোঁ। ইমান ধুনীয়া লাগিছে। মা, আমাৰ নতুন ঘৰটো বৰ ধুনীয়া ন? মোৰ বহুত ভাল লাগিছে। মই তেতিয়াহ'লে আহোঁ চাহাব। যোৱা, দেৰি নকৰিবা, জল্দি যোৱা। দেউতা, মোৰ ৰুম কোনটোনো? মই ক'ত সোম আকৌ? শুন, এইটোৱে তোমাৰ ৰুম। চোৱাচোন, তোমাৰ ফেভাৰিট কালাৰ পিংক কালাৰ দিছে দেৱালত, কিমান ধুনীয়া লাগিছে। আৰু বেডশ্বীটখনো তোমাৰ ফেভাৰিট কালাৰ। সেইটো ৰুম তোমাৰ কাৰণে। আৰু সৰুটো যে আলমাৰী দেখিছা, তাত তোমাৰ যিমান ডলছ আছে তাতেই ভৰাই থবা। কিতাপ কানিবোৰো তাতেই থবা দেই। ৱাও, সেইটো মোৰ ৰুম। বৰ ধুনীয়া দেউতা, বৰ ধুনীয়া। নিধি, তুমি কিন্তু অনাবৰত খেলি ধূলি ফুৰিলে নহয় দেই, পঢ়া শুনাও কৰিব লাগিব। এতিয়া সকলো প্ৰতিযোগিতাৰ যুগ, এইখিনি সময়ত ভালদৰে পঢ়িব লাগিব, তেতিয়াহে। নহ'লে দেউতা আৰু মই মানুহৰ আগত লাজ পাম নহয়। তুমি একো চিন্তা কৰিব নালাগে, মোৰ কাৰণে তুমি একো লাজ নোপোৱা। মই এনেও ভালকৈ পঢ়োঁ ন দেউতা।
অঁ আকৌ পঢ়া শুনা কৰা ছোৱালীজনীক পঢ় বুলি কৈ থাকিলে তাই বেয়া পায় নহয়, নপঢ়িলেহে ক'ব লাগে। হেৰা, মই কথা এটা ভাবিছোঁ বুজিছানে? তাইৰ কাৰণে ভাল টিউশ্যন মাষ্টৰনী এজনী চাব লাগিব। মানে মই ৰাতিপুৱাই অফিচলৈ ওলাই যাওঁগৈ, তাৰপাছত ৰাতি অফিচৰ পৰা আহি ইমান ভাগৰ লাগে, কিবা এটা খাই আকৌ শুইয়ে দিওঁ। তাইক ইমান সময় দিবলৈ নাপাওঁ। আৰু তোমাৰোতো একেই, তুমিও ৰাতিপুৱাই অফিচলৈ যোৱা, সন্ধিয়া আহি সোমোৱাহি। তাই কি পঢ়ে কি কৰে একো গমেই নাপাওঁ দেখোন আমি। তাইক অকণমান সময় দিব পৰা হয় ভাল আছিল। সেইকাৰণে কোনোবা এজনী টিউশ্যন মাষ্টৰনী ঠিক কৰিবা। এঘণ্টামান ভালদৰে পঢ়ালেও বহুত, বুজিছা? যিমানেই নিজে নপঢ়ক, বেলেগে যদি কিবা এটাও শিকাই দিয়ে সেইখিনিয়ে বহুত। তুমি কথাটো ঠিকেই কৈছা। মই ওচৰে পাঁজৰে খবৰ কৰিব লাগিব, ক'ত ভাল টিউশ্যন মাষ্টৰনী আছে তাতেই টিউশ্যনটো দি দিম। দেউতা, মই কিন্তু টিউশ্যন ৰাতিপুৱা নকৰোঁ দেই, আবেলি সময়তহে কৰিম। ৰাতিপুৱা মোৰ ইমান টোপনি ধৰি থাকে, ইমান সোনকালে মই উঠিবই নোৱাৰোঁ। আবেলি সময়ত হ'লেহে টিউশ্যন কৰিম। ঠিক আছে শুন, মই তোমাক ৰাতিপুৱা নিদিওঁ টিউশ্যন, আবেলি সময়তে দিম। কিন্তু তুমি ভালকৈ পঢ়িব লাগিব দেই শুন, ভালকৈ পঢ়িব লাগিব। হ'ব দেউতা, তুমি ন টেনশ্যনত থাকা, সেইটো মোৰ ওপৰত এৰি দিয়া। হেৰা, শুনিছানে? তুমি শুলাই নেকি? হেৰা, টোপনি গ'লা নেকি হে? হেৰা, তোমাৰনো কি হৈছে? সদায় সদায় তুমি ইমান সোনকালে টোপনি যোৱা? কি হ'লনো? কিয় চিঞৰি আছা? অকণমান শান্তিত শুব নোৱাৰোঁ। ইমান চিঞৰি থাকিবলৈ কি হ'ল তোমাৰ? হাও, তুমি দেখোন বৰকৈ খং কৰিছা। মোক কেলে আকৌ এনেকৈ খং কৰিছা? মই তোমাক মাতহে দিছোঁ। মাত দিয়াটোৱে মেইন কথা নহয় নহয়, মোৰ টোপনিটো মেইন। মই টোপনি গৈ আছোনে নাই? এতিয়া টোপনিটো ভাগি দিলা নহয়। তোমাৰ মনত আছেনে মোৰ লগত তুমি কেতিয়া ভালকৈ বহি কথা পাতিছিলা? মনত আছে? নতুন ঘৰটোলৈ অহাৰ পাছত, নতুন অফিচলৈ অহাৰ পাছত তুমি মোক গুৰুত্ব নিদিয়া হ'লা। তোমাৰ মোৰ প্ৰতি অকণো গুৰুত্বই নাইকিয়া হৈ গ'ল। তুমি যেনিবা আগতীয়াকৈ ভাত খাই দিলা, হ'ল বুলিয়ে কিবা তুমি মই নহাকৈ টোপনি যাব লাগে নেকি? মই অহালৈকে তুমি অকণমান সময় ৱেইট কৰিব নোৱাৰা? তুমি কিন্তু বেছি কথা কৈ আছা দেই। মই একেবাৰে এইবোৰ ভাল নাপাওঁ। আৰে মোৰ টোপনি ধৰিছে, ভাগৰ লাগিছে, মই শুই দিলোঁ। তাতে তোমাৰ জ্বলি পৰি মৰিব লগা কি কথা আছে? তোমাৰ যদি শুবলৈ মন গৈছে তুমি শুই থাকিলেই হ'ল। মই জ্বলা পোৰা নাই অ'। তুমি শুলে মই ভালহে পাওঁ, কেলেনো জ্বলিম? কিন্তু কিমান দিন হ'ল আমি একেলগে বহি অকণমান কথা নাপাতা। আৰে হাজবেণ্ড হিচাপে ৱাইফৰ পৰা কি বিচাৰোঁ সেইটো কি তুমি এতিয়া বুজি নোপোৱা হ'লা নেকি? তোমাক সুখী কৰিবলৈ গৈ মই নিজক ক্ষতি কৰিব নোৱাৰোঁ নহয়। অফিচটো ইমান দূৰত, আহোঁতে যাওঁতে মোৰ ইমান ভাগৰ লাগে। আকৌ দিনটো বছৰ কথা শুনি কাম কৰি থাকিব লগা হয়। ঘৰখনলৈ কেলে আহোঁ? অকণমান শান্তিত জিৰণি ল'বলৈ আহোঁ। এতিয়া যদি মই তোমাৰ সৈতে এপৰ ৰাতিলৈ কথা পাতি থাকোঁ, তোমাক যদি মই সুখী বনাই থাকোঁ, তেতিয়াহ'লে মোৰ কি হ'ব? মই কাইলৈ ৰাতিপুৱা আকৌ শুই উঠি অফিচলৈ যাব পাৰিমনে? মোৰ গা ভাল হৈ থাকিবনে? তাৰমানে তুমি কি ক'ব বিচাৰিছা? আমি এতিয়া হাজবেণ্ড ৱাইফ হৈ কাৰোবাৰ কোনোবা নিচিনাকৈ ঘৰত থাকিব লাগিব নেকি? মোক সময় দিলে তাৰমানে তোমাৰ ক্ষতি হয়, বহুত কিবা কিবি ক্ষতি হয় ন? তুমি তাৰমানে এতিয়া তোমাৰ কামটোকহে বেছি গুৰুত্ব দিবা। তোমাৰ জীৱনত মই থাকিলেও একো ক্ষতি নাই, নাথাকিলেও একো ক্ষতি নাই। মই তাৰমানে এতিয়া তোমাৰ পৰা অকণমান সময় বিচাৰি ভুল কৰিলোঁ ন? মই যেনেকৈ থাকোঁ তেনেকৈ থাকিব লাগে, তোমাক তোমাৰ মতে থাকিব দিব লাগে। ঠিক আছে, আজিৰ পৰা মই আৰু তোমাক কেতিয়াও ডিষ্টাৰ্ব নকৰোঁ। তুমি তোমাৰ ভাই থাকা, তুমি তোমাৰ কামৰ লগতে থাকা। আৰে এইখন ঘৰলৈ অহা আজি আমাৰ এমাহ পাৰ হ'লহি। আজিলৈকে আমি ভালদৰে বহি কথা পাতিছোঁ না কিবা এটা ডিছকাছ কৰিছোঁ? কাৰোবাৰ কোনোবাৰ দৰে অফিচ গৈছোঁ আৰু আহিছোঁ, শুইছোঁ। আৰে একেটা ৰুমতে থাকিলেই, এখন বেডতে শুলেই হাজবেণ্ড ৱাইফ নহয়, বুজিছা? তেতিয়াহ'লে কি লাগে হা? কি লাগে তোমাক? মই তোমাক কি কৰি দিব লাগে? আহা, তোমাক মই ওপৰ চাঙত তুলি ধৰা দি থাকোঁ আহা। মাইকী মানুহজনী হৈ ইমান কষ্ট কৰিছোঁ, মতা মানুহৰ দৰে অফিচলৈ গৈছোঁ, ঘৰলৈ আহিছোঁ, ঘৰৰ সকলো কাম চকু কাণ দিছোঁ, সেইবিলাক ধান্দা নাই। আল্টু ফাল্টু কথা। মই তেওঁৰ লগত বহি কথা পাতি থাকিব লাগে, টোপনি ক্ষতি কৰিব লাগে? নালাগে নালাগে, তুমি তোমাৰ ভাই হাজাদিত শুই থাকা। মই তোমাৰ লগত শুলেও চাগে তোমাৰ ডিষ্টাৰ্ব হ'ব। মই চোফাতে শুওঁগৈ, তুমি থাকা, শান্তিত থাকা। আজিৰ পৰা তোমাক আৰু মই কেতিয়াও ডিষ্টাৰ্ব নিদিওঁ, কেতিয়াও তোমাৰ ওচৰলৈ নাহোঁ। হে যোৱা যোৱা, এইডাল বাহাদুৰি মোক দেখাই লাভ নাই। য'তে যি কৰা কৰি থাকাগৈ। তুমি মোৰ লগত শুলেও শুবা, নুশুলেও নাই। তুমি নুশুলেও মোৰ ভাতগিলা নোযোৱা নহয়, যোৱা যাব। তুমি তুমি মোক এনেকৈ কৈছা? আৰু কেনেকৈ ক'ব লাগে? কাজিয়াখন তুমি পাতি লৈছিলা নে মই পাতি লৈছিলোঁ হা? অফিচৰ পৰা ইমান কষ্ট কৰি আহিছোঁ, অকণমান সময় শান্তিত থাকিবলৈ নিদিয়ে। তেতিয়াহ'লে এটা কাম কৰা, তুমি তোমাৰ জবটো এৰি দিয়া, বুজিছা? ঘৰত থাকা আৰু ঘৰৰ কাম কৰা, এজনী ভাল বোৱাৰী হৈ থাকা। তোমাৰ তোমাৰ মোৰ জবটোৰ ওপৰত কেলৈ ইমান চকু হা? মই মোৰ জবটো নিজৰ কাৰণে কৰিছোঁ। মই জবটো কৰোঁ নকৰোঁ এইবিলাক মই কাৰোৰ পৰা ডিচিশ্যন নুশুনো। সেইটো মোৰ চইচ, বুজিছা? মোৰ ইমানখিনি যোগ্যতা থকাৰ পাছত মই বেলেগ এজনী সাধাৰণ বোৱাৰীৰ দৰে ঘৰত বহি থাকিম, এইটো কথা নেকি? মোৰ জবটোক লৈ দ্বিতীয় দিন যাতে তুমি একো কথা নোকোৱা, মই কৈ দিছোঁ। যদি মই জবটোক এৰিব লগা হয় নহয়, মই তোমাক ডিভোৰ্চ দি দিম, কৈ দিলোঁ কিন্তু। মই তোমাৰ জবটোক লৈ হিংসা কৰা নাই, আচলতে তোমাৰ কষ্ট হোৱা দেখিহে কৈছিলোঁ তুমি ইমান কষ্ট কৰিব নালাগে বুলি। ঠিক আছে, তুমি তোমাৰ মতেই কৰা, মই একো নকওঁ তোমাক। এনেই কাৰোবাৰ পৰা সময় বিচাৰি কাজিয়াহে কৰিব লগা হ'ল। কাজিয়া নকৰাকৈ, সময় নিবিচৰাকৈ মনে মনে শুই থকা হৈ ভাল আছিল। এতিয়া কাজিয়া হ'ল যেতিয়া আৰু ইয়াতনো কেনেকৈ শুম? চোফাতে শুওঁগৈ।
চাহাব দেখোন চোফাতে শুই আছে, কাপোৰ কানি নলোৱাকৈ কেনেকৈ শুই আছে। মই কাপোৰ এখন আনি চাহাবৰ গাত জাপি দিওঁ, নহ'লে ৰাতি বৰ ঠাণ্ডা পাব। অকণমান আগত মালিকনীৰ সৈতে কিবা তৰ্ক কৰা যেন শুনিছিলোঁ, সেইকাৰণে খঙতে চাগে ইয়াতে শুই আছেহি। মই বন্ধ কৰা ছোৱালীহে, কাম বন কৰিব লাগে আৰু থাকিব লাগে। তেওঁলোকৰ কথাত মাথা মাৰি কিনো পাম। কাপোৰ এখন আনি মালিকৰ গাত দি ময়ো শুই থাকোঁগৈ। চাহাব এৰি দিয়ক, সেয়া কি কৰিছে? আপুনি মোৰ হাতখন কেলে এনেকৈ ধৰি ৰাখিছে? মোক এৰি দিয়ক চাহাব, এৰি দিয়ক। মই সকলো বুজি পাইছোঁ। মোৰ প্ৰতি তোমাৰ অকণমান হ'লেও কিবা এটা মৰম ভাৱ আছে, হয়নে নহয় কোৱাচোন? সেইকাৰণে তুমি মোক এনেকৈ ঠাণ্ডাত শুই থকা দেখি কাপোৰখন আনি জাপি দিছা। আকৌ কাপোৰখন জাপি দিয়া চলে তুমি মোৰ গাটো এবাৰ চুইছা, হয়নে নহয় কোৱাচোন? মোৰ অনুমান যদি ভুল নহয়, তুমি চাগৈ মোক মনে মনে অকণমান ভাল পোৱা, হয়নে নহয়? নহয় চাহাব, আপুনি ভুল ভাবিছে। কাপোৰখন জাপি দিওঁতেহে আপোনাৰ গাত হাতখন লাগিল চাগৈ। মইনো আপোনাক কেলে চুই চাম? নাই চোৱা। তুমি যিমানেই নোকোৱা, মোক এনেকৈ কাপোৰ জাপি দিছাহি, তোমাৰ মনত নিশ্চয় কিবা এটা ভাৱ আছে। একো নহয় দিয়া, বুজিছা? তুমি মোক অকণমান মৰম দিয়া, মোক আৰু তোমাৰ পৰা একো নালাগে। অকণমান মৰম বিচাৰোঁ, বুজিছানে? অকণমান মৰমৰ কাৰণে মই বহুত হাবাথুৰি খাই ফুৰিছোঁ। তোমাক যি লাগে, তুমি যি লাগে বুলি কোৱা মই তাকেই দিম। তোমাক যেনেকৈ ৰাখিব লাগে মই তেনেকৈ ৰাখিম। মুঠতে তুমি মোক মৰম দিয়া, বুজিছানে? মই মৰম বিচাৰোঁ। কিন্তু চাহাব, সেইবোৰ বেয়া কথা। বাইদেৱে যদি এইবোৰ কেনেবাকৈ গম পায়, ডাঙৰ কথা হ'ব। মোক কামৰ পৰা উলিয়াই দিব। বাইদেউৰ কথা মাৰ গলি, বাইদেউ কিবা তোমাক কামৰ পৰা উলিয়াই দিব পাৰিব নেকি? মই যদি তোমাক এইখন ঘৰত মোৰ দ্বিতীয় পত্নী হিচাপে ৰাখোঁ, তেতিয়া বাইদেৱে কি কৰিব? তেওঁ বিচাৰিলেও একো কৰিব নোৱাৰে, বুজিছা? মই বিচাৰিলে বহুত কিবা কিবি কৰিব পাৰিম। তুমি কাৰো কাৰণেই ভয় খাব নালাগে। তুমি কেৱল মোক সুখী কৰি ৰাখা। তোমাক যেনেকৈ ৰাখিব লাগে, যি কৰিব লাগে, সকলো মোৰ দায়িত্ব। কিন্তু চাহাব, তথাপিও দেখোন মোৰ মনটো কিবা এটা বেয়া বেয়া লাগিছে। এইবোৰ কৰিবলৈ একেবাৰে আগবাঢ়া নাই দেখোন। আৰে একো নহয়, তুমি এনেই ভয় খাইছা। তুমি মুঠতে এদিন মোৰ হৈ চোৱা, তাৰপাছত তুমি মোৰ মৰমৰ কাৰণে বলিয়া হৈ থাকিবা, বুজিছা? কিন্তু চাহাব, আপুনি মোক কথা দিব লাগিব, যেতিয়াই মোৰ বিপদ নহওক কিয় আপুনি মোৰ লগত সদায় থাকিব লাগিব। পাছত কিন্তু আপুনি মোক ফচাই অকলশৰীয়া কৰি দিলে নহ'ব। মই শপত খাইছোঁ, মই সদায় তোমাৰ হৈ থাকিম। তোমাৰ বিপদৰ সময়ত সদায় মই তোমাৰ লগত থাকিম, বুজিছা? এতিয়া সুখীনে তুমি? ঠিক আছে চাহাব। আহা, মোৰ কাষলৈ আহা, মোৰ বুকুৰ মাজলৈ আহা। তোমাৰ লগত আজি মই বহুত কথা পাতিম, বহুত মৰম কৰিব বিচাৰোঁ। সুখ, আজিহে শান্তি লাগিছে পাই। সেইকেইদিন যে ইমান অকলশৰীয়া হৈ পৰিছিলোঁ। চাহাব, বাইদেৱে আপোনাক মৰম নকৰে নেকি? বাইদেউৰ ওচৰলৈ আপোনাক যাবলৈ নিদিয়ে নেকি? সেইবোৰ বাদ দিয়া। তাইৰ কথা পাতি এনেই আমাৰ মূল্যৱান সময়খিনি নষ্ট নকৰোঁ দিয়া, বুজিছা? আমি দুয়ো কথা পাতোঁ, আমি মৰমৰ কথা পাতোঁ। ঠিক আছে চাহাব। ব'লা নিধি মাজনী, ব'লা। তুমি গাখীৰ খাব লাগে, ভাত খাব লাগে, সেনেকৈ ইয়াত থাকিলে হ'ব নেকি? ব'লা পুটুককৈ খাই লোৱাগৈ, তাৰপাছত আকৌ স্কুল যাব লাগিব। মই ভাত নাখাওঁ, গাখীৰো নাখাওঁ। মেগী অকণমানহে মোক বনাই দিয়া, মেগী খাই স্কুললৈ যাম। কি কথা কোৱা মাজনী? ভাত খাই স্কুললৈ যাব লাগে, মেগী খাই স্কুললৈ যাব নাপায় নহয়। মেগী বেছিকৈ খালে পেটৰ বিষ হ'ব, তেতিয়া আকৌ তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাব লাগিব। ডক্টৰে তেতিয়া তোমাক ইমান ডাঙৰ ডাঙৰ বেজী দিব, বুজিছা? আকৌ ইমান তিতা তিতা ঔষধ দিব, সেইবোৰ খাব লাগিব। তাৰ সলনি ভাতকেইটা খোৱাই ভাল, নহয় জানো? নিধিমা, কি হ'ল? কি আপত্তি কৰি আছা? দেউতা, মই ভাত নাখাওঁ বুলি কৈছিলোঁ, মানে ভাত বেয়া পাইছিলোঁ খাই। কিন্তু ভাত নাখালে মোৰ পেটৰ বিষ হ'ব, তাৰপাছত ডক্টৰৰ ওচৰলৈ যাব লাগিব। ডক্টৰে বোলে মোক ইমান ডাঙৰ বেজী দিব। মই ভাতেই খাম দেউতা। হয় নেকি? শুন, ভালহে কথা আকৌ, ভাত খাব লাগে। ভাত খালে মানুহৰ একো বেমাৰ নহয়, বুজিছা? ব'লা নিধি মাজনী, মই তোমাক ভাতকেইটা খুৱাই দিওঁগৈ, তাৰপাছত স্কুললৈ উলিয়াই দিম, তুমি স্কুললৈ যাবা। ঠিক আছে ব'লা। দেউতা, মা শুই উঠাই নাই নেকি? মাক যে মই ভালকৈ লগেই নোপোৱা হ'লোঁ। মা অনাবৰত কামতেই ব্যস্ত হৈ থাকে। ইমানবোৰ টকা ঘটি কি কৰিব জানো? ইমানবোৰ টকা ঘটি কি লাভ, যদি মোকেই অকণমান মৰম নকৰে? তোমাৰ মায়ে কষ্ট কৰি ভাল পায়। তোমাৰ মাৰ সপোনবোৰো ডাঙৰ ডাঙৰ, আৰু সেইবোৰ সপোন পূৰাবলৈ বহুত কষ্ট কৰিব লাগে মানুহে। সেইকাৰণে তোমাৰ মায়েও বহুত কষ্ট কৰিছে, সেইবোৰ কথা নধৰিবা। তোমাৰ মাৰ যেতিয়া সপোনবোৰ পূৰা হ'ব, তেতিয়া তেওঁৰ ওচৰত আমাৰ কাৰণে সময় ওলাব, বুজিছা? তেতিয়াহ'লে তাৰ আগত মই এই আণ্টিৰ লগতে থাকিম। এই আণ্টিয়ে মোক ইমান মৰম কৰে, মোৰ মাৰ দৰে লাগে। হয় নেকি নিধিমাজনী? মোৰো তেনেকুৱাই লাগে। মানে? নহয় তোমাক যে মৰম কৰে, তোমাৰ মাৰ দৰে মৰম কৰে, সেইটো কৈছোঁ। সেইটো কিন্তু তুমি ঠিক কথাই কৈছা। ঠিক আছে নিধি মাজনী, মই তোমাৰ লগত সদায় থাকিম দিয়া। ব'লা, এতিয়া ভাত খাব লাগে, ব'লা ডাইনিঙলৈ ব'লা। ঠিক আছে আহা। চাহাব, ব'লক, আপোনাকো ভাতকেইটা দি দিওঁ, আপুনিও খাই মেলি অফিচলৈ যাওক। অফিচলৈ যাবই লাগিব নেকি? মোৰ আকৌ তোমাৰ মৰমৰহে ভোক লাগিছিল, অফিচলৈ নাযাওঁৱে নেকি আজি? চাহাব, আপুনি কেলে পাহৰি যায়? মেম চাহাব ঘৰত আছে।
আৰু নিধি মাজনীও আছে। নিধি আৰু মোৰ লগতে তুমি সদায় থাকিবা নেকি? মানে নিধিৰ মাক বনাই তোমাক সদায় কাৰণে আমাৰ লগতে ৰাখি থওঁ নেকি? মইতো ভালেই পাওঁ লুকাই চুৰ কৰি এনেকৈ আপোনাৰ লগত থকা সলনি সকলোৱে আগতে খোলা মঞ্চত থাকিবলৈ পালে ময়ো ভাল পাওঁ দিয়কচোন। ভালদৰে কথা এষাৰ পাতিবও ভয় লাগে, কিন্তু তেতিয়া আৰু কাৰোলৈ ভয় কৰাৰ কথাই আহি নপৰে। যেতিয়াই মন যায় তেতিয়াই আপোনাক মাতিব পাৰিম, যেতিয়াই মন যায় তেতিয়াই কথা পাতিব পাৰিম। ৰবা সেইবোৰ ঘপককৈ কৰিব নোৱাৰোঁ দেই। মুখতে ক'লোঁ বুলিয়ে সেইবোৰ তুমি যিমানেই যি নহওক সঁচা বুলি নাভাবিবা আকৌ। সেয়া গম পাব লাগিলে ডাঙৰ কথা হ'ব, বুজিছা? আপুনিহে কৈছে আকৌ চাহাব। দিয়া হ'ব দিয়া, এইবোৰ কথা বাদ দিয়া। সেইবোৰ কথা ইমান চিৰিয়াছলি নল'বা, বুজিছানে? আহা ভাত দিয়াহি আহা। সেইবোৰ কি হৈছে? তুমি 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 কেনেকৈ ইয়াত? মই মোৰ ঘৰত মোৰ বেডৰুমত আছো, বুজিছা? তুমি মোক সুধিব লাগে নে মই সেইটো প্ৰশ্ন তোমাক কৰিব লাগে? হা? কিন্তু তুমি দেখোন দুদিনৰ কাৰণে অফিচৰ কামত বাহিৰলৈ যাম বুলি কৈছিলা। সেনেকৈ ঘপককৈ ওলালাহি যে? মই দুদিনৰ কাৰণে অফিচৰ কামত বাহিৰলৈ যাম বুলি তোমাক ক'লো যে তুমি সেইকাৰণে বন্ধ কৰা বাইজনীৰ লগত বেড শ্বেয়াৰ কৰি আছা। লাজ পোৱা নাই তুমি বন্ধ কৰা মানুহজনীৰ লগত বেড শ্বেয়াৰ কৰিবলৈ অকণো লাজ পোৱা নাই? নহয়, তুমি আচলতে মোক ভুল বুজিছা। সেইবোৰ সকলো মই মোৰ কাৰণে নহয়, তোমাৰ কাৰণে কৰিবলৈ বাধ্য হৈছোঁ। মই এইবোৰ কৰিবলৈ বাধ্য হৈছোঁ। মই কোনো চখত কৰা নাই এইবোৰ। তোমাৰ মনত আছেনে, মই যেতিয়াই তোমাৰ পৰা অকণমান সময় বিচাৰিছিলোঁ তুমি মোক অকণমানো সময় দিয়া নাছিলা। তোমাৰ মোৰ প্ৰতি কোনো গুৰুত্বই নাছিল। মই তোমাক সময় নিদিলোঁ বুলি তুমি ঘৰত বন্ধ কৰা ছোৱালীজনীৰ লগত এইবোৰ কৰিবা? তুমি ইমান তললৈ নামি যাব পাৰা? তোমাৰ চৰিত্ৰ ইমান বেয়া নে? মই কেতিয়াও ভবা নাছিলোঁ তোমাৰ ইমান বেয়া চৰিত্ৰ বুলি। তুমি তাইক অকল কাম কৰা ছোৱালী বুলি কেলে ভাবিছা? তাই এখন ঘৰৰ সমস্ত দায়িত্ব পালন কৰিছে। তোমাৰ ছোৱালীক তুমি সময় দিব পাৰিছা, কিন্তু তোমাৰ ছোৱালীক তাই নিজৰ মাকৰ দৰে মৰম কৰে। তাই নিজৰ মাকৰ দৰে দায়িত্ব পালন কৰে। তোমাৰ ছোৱালীক গা ধুৱাই দিয়াৰ পৰা ভাত পানী খুওৱা, স্কুল পঠোৱা, হোমৱৰ্ক কৰাই দিয়া, সকলোখিনি দায়িত্ব তাই পালন কৰে। আৰু মই কি খাইছোঁ নাখাইছোঁ, মোৰ কোনটো কাপোৰ ধুব লাগে, কি কৰিব লাগে, এই সকলোবোৰ তাই দায়িত্ব পালন কৰিছে। তুমি কি কৰিছা হা? তুমি কেৱল টকা ঘটিছা, তোমাক কেৱল টকা লাগে। আৰে এইবোৰ কি কথা ক'বলৈ আহিছা? সেইবোৰ তাই কাম। তাইক নহ'লে এইখন ঘৰলৈ কি কৰিবলৈ আনিছোঁ? এইবোৰ কাম কৰিবলৈতো তাইক মাতি আনিছোঁ। তাইক মই দৰমহা প্ৰতিমাহে কিহৰ দি ৰাখিছোঁ? এইবোৰ কাম কৰিবলৈতো তাইক দৰমহা দিছোঁ। সকলো টকাই নহয়, বুজিছা? কেতিয়াবা মানুহক কিছুমান মৰম চেনেহৰ প্ৰয়োজন। তুমি যদি তোমাৰ সংসাৰখনৰ দায়িত্ব ল'ব পাৰিলা হয়, আজি হয়তো এই ছোৱালীজনীৰ লগত মোৰ এইটো সম্বন্ধ গঢ়ি নুঠিল হয়, কেতিয়াও নুঠিল হয়। তুমি নিজেই কোৱাচোন, তোমাৰ লগত মই সংসাৰ কৰা কিমান দিন হ'ল? তুমি চাকৰি নকৰোঁতে মই তোমাৰ লগত কেনেকৈ আছিলোঁ, কিন্তু তুমি চাকৰি পোৱাৰ পাছত সম্পূৰ্ণ সলনি হৈ গ'লা। তুমি মোক সময় নিদিয়া হৈ গ'লা। আৰে বিয়াৰ পতাৰ পাছত, ঘৈণী থকাৰ পাছতো যদি কোনোবা মানুহে অকলশৰীয়া অনুভৱ কৰে, তেতিয়াহ'লে কি কৰিব কোৱাচোন? বাহিৰততো সংগী এজনী বিচাৰি ল'ব ন? সেইবোৰ সকলো তোমাৰ কাৰণে হৈছে। তুমি মোক দুখ দি একো লাভ নাই, বুজিছা? তুমি তোমাৰ দায়িত্ব পালন কৰিব পৰা হয়, আজি এইবোৰ কেতিয়াও নহ'ল হয়। হয়, তই ওলা। তোক মোৰ ঘৰত কাম কৰিবলৈ ৰাখি মই ভুলেই কৰিলোঁ। গাখীৰ খুৱাই মই সাপ পুহিছিলোঁ। এইজনীক দৰমহা দি মোৰ সংসাৰখন ধ্বংস কৰিবলৈ ৰাখিছিলোঁ। চাহাব, সেইবোৰ কি কৈছে? মই এতিয়া ক'লৈ যাম? আপুনি মোৰ লগত সেইবোৰ কি অভিনয়হে কৰি আছিল নেকি? মোৰ লগত ইমানখিনি হোৱাৰ পাছত, সিমান দূৰ আগবঢ়াৰ পাছত মই এতিয়া ক'লৈ যাম? মোক কোনে বিয়া কৰাব? মই ক'লৈকো নাযাওঁ, মই ইয়াতে থাকিম। বাইদেউ, আপুনি মোক যেনেকৈ ৰাখে তেনেকৈ ৰাখিব, কিন্তু মই এইখন ঘৰ এৰি ক'লৈকো নাযাওঁ। মই ইয়াতে থাকিম। আপোনালোকৰ সংসাৰখনত যিয়ে মনোমালিন্য নহওক কিয়, যিয়ে কাজিয়া পেচাল নহওক কিয়, আপোনালোকৰ স্বাৰ্থৰ কাৰণে মোক ব্যৱহাৰ কৰিব, মোৰ জীৱনটো ধ্বংস কৰিব। তাৰ পাছত আপোনালোক ভাল হ'ব, মোক দলিয়াই পেলাই দিব, এইটো কথা নেকি? নহ'ব, মই ক'লৈকো নাযাওঁ, মই ইয়াতে থাকিম। মোৰ জীৱনত প্ৰথম পুৰুষজনে হয় যে মালিকৰ লগতে মোৰ সকলো হৈছে। এতিয়া মই আকৌ দ্বিতীয়জন পুৰুষৰ ওচৰলৈ যাব নিবিচাৰোঁ। মই মালিকৰ লগতে থাকিম। মই এখন ঘৰৰ সম্পূৰ্ণ দায়িত্ব ল'ম, কিন্তু মই ইয়াতে থাকিম। হেৰা, তাই কোৱা কথাখিনি মিছা নহয় দিয়া। আমাৰ দুইজনৰে ভুল বুজাবুজিৰ কাৰণে তাইৰ জীৱনটো ধ্বংস হ'ল, বুজিছা? তাৰমানে তুমি কি ক'ব বিচাৰিছা? মই এটাই ভাবিছোঁ, আমি দুয়ো অতি সোনকালে বিয়া হ'ম। ঠিক আছে, তুমি যদি সেইটো সিদ্ধান্তই লৈছা তেনেহ'লে থাকা। তোমালোক দুয়ো বিয়া হৈ সুখৰ সংসাৰ পাতি থাকা, কিন্তু মই নাথাকোঁ। মই এই বন্ধ কৰা ছোৱালীজনীৰ লগত সেনেকৈ সংসাৰ কৰি কেতিয়াও থাকিব নোৱাৰোঁ। সেই বন্ধ কৰা ছোৱালীজনীৰ লগত মই মোৰ হাজবেণ্ডক শ্বেয়াৰ কৰিম, সেইটো কেতিয়াও হ'ব নোৱাৰে। মই মোৰ ছোৱালীক লৈ আজি এইখন ঘৰ এৰি গুচি যাম। তোমালোকে বিয়া পাতা, কিবা কৰা, যি কৰা কৰি থাকা। নোৱাৰা, তুমি মোৰ ছোৱালীজনীক মোৰ পৰা দূৰলৈ কেতিয়াও নিব নোৱাৰা। আৰে সেইজনী অকল তোমাৰে ছোৱালী নহয়, সেইজনী মোৰো ছোৱালী, বুজিছা? তাইক লৈ মই এই মুহূৰ্ততে এইখন ঘৰ এৰি গুচি যাম, বুজিছা?
ঠিক আছে, তুমি তাইক বাৰু লৈ যোৱা, কিন্তু তাই যদি বিচাৰে মোৰ লগত থকাটো, তুমি কিন্তু তাইক জোৰ জবৰদস্তি কৰি তোমাৰ লগত ৰাখিব নোৱাৰিবা। আৰু মোৰ যেতিয়াই তাইলৈ মনত পৰে, মই কিন্তু তেতিয়াই তাইৰ ওচৰলৈ যাম। তুমি আমাৰ মাজত বাধা হৈ দেখা দিব নোৱাৰিবা। মালিক, দেখিলা, মই তোমাক যেনেকৈ কথা দিছিলোঁ, মই তেনেকৈ কথা ৰাখিলোঁ। মোৰ দুখৰ দিনত তুমিয়ে মোৰ লগত আছিলা। এতিয়া মই তোমাক কেনেকৈ এনেকৈ এৰি দিব পাৰোঁ? জীয়াই থকালৈকে তোমাক মই কেতিয়াও অকলশৰীয়া কৰি এৰি নিদিওঁ। আমি দুয়ো সদায় একেলগে থাকিম। সেও যদি কেতিয়াবা নিজৰ ভুল বুজি পাই আমাৰ ওচৰলৈ আহে, তেতিয়াহ'লে আহিব পাৰে। মই তেওঁকো বেয়া নাপাওঁ আৰু তোমাকো বেয়া নাপাওঁ। তেওঁ এতিয়া অকণমান খং উঠিছে যে, সেইকাৰণে এনেকৈ ওলাই গৈছে। পাছত যেতিয়া ভাবি চিন্তি চাব, তেতিয়া আকৌ গুচি আহিব আমাৰ ওচৰলৈ। ঠিক আছে চাহাব, অতি সোনকালে সকলো ঠিক হ'লেই হ'ল আৰু। এতিয়া আৰু একো প্ৰব্লেম নাই। আমি দুয়ো অতি সোনকালে মন্দিৰত গৈ বিয়াখন পাতি ল'ব লাগিব। ঠিক আছে চাহাব।